मैं हिजाई लम तार पासते এইবিলাক দিম टेस्ट करके बताओ। थोड़ा सा चावल लिया, फिर चावल के साथ रिसोई डाला, थोड़ा सा मांगा करी डाला। এনেকৈ দেখিলেতো দেখি নাপাওঁ, সেইকাৰণে দাণ্ডা এটা লৈ লৈছোঁ। এনেকৈ কেনেকুৱা লাগিছে খাই? ইমান ষ্টাইলত খাইছিলে কি হ'ব? हाय इधर आ जाओ, पूरा ताकत से मारना पड़ेगा। हे गाइस, वेलकम टू माय ब्लॉग। আৰু আজি ৰাতিপুৱাৰ পৰাই মই ব্লগটো আৰম্ভ কৰি দিছোঁ। এয়া দেখিছেনে কুকুৰা ডাক দিয়ে আছে। মই ৰাতিপুৱা কৰাৰ লগে লগে তেওঁ কুকুৰাও ডাক দি দিছে। আৰু এইফালে মই গোটেই যোৱাকালি ৰাতি মানে মেকুৰী এজনীয়ে শুই আছিলে বিচনাখন, সেইকাৰণে ৰ'দত দি দিছোঁ। এইফালে কাপোৰ চাপোৰ ধুই ল'লোঁ, দেখিছেনে? এইফালে মই কাপোৰো ধুই ল'লোঁ আৰু মই নিজেও গা ধুই ল'লোঁ ধুনীয়াকৈ। তাৰপিছত মোৰ হাজবেণ্ডে আজি মোৰ কাৰণে ব্ৰেকফাষ্ট বনাই আছে। মানে মই যোৱাকালি বহুত বেছি জ্বৰ হৈ গৈছিলে, মোৰ গাটো একদম বেয়া। এতিয়া অকণমান ভাল পাইছোঁ টেবলেট চেবলেট খাই পেলাই। চ' এতিয়া মোৰ হাজবেণ্ডে কি বনাই আছে বলক চাই আহোঁগৈ। তাতে দেখিছেনে বনাই আছে এয়া কেৰেলা পৰঠা বুলি কয় এইটোক। এয়া দেখিছেনে স্পেচিয়েল মানে মেহনত কৰি আছে আৰু ধুনীয়াকৈ। এইখিনি মানে হাতেৰে মাৰিব লাগিব, তেতিয়াহে এনেকৈ হ'ব। চফ্ট, বহুত বেছি চফ্ট হয় খাবলৈ। আৰু মই এইটো হৈছে কেৰেলা পৰঠা, তাৰপিছতে মই ডোচা খাম। এনেকৈ মাৰিব লাগিব ধুনীয়াকৈ, पूरा ताकत से मारना पड़ेगा, तभी ऐसा बनेगा सॉफ्ट एंड फ्लफी, क्रिस्पी क्रिस्पी नॉट फ्लफी। দেখিছে এনেকৈ মানে মাৰিলে মানে এনেকৈ ক্ৰিস্পি ক্ৰিস্পি পৰঠা বনি যাব আৰু ধুনীয়াকৈ টেষ্টি হয় খাবলৈ। এনেকৈ অকল চিম্পলকৈ বনাই পেলাই থ'লে মানে টেষ্টি নহ'ব, ৰুটি নিচিনা হ'ব। কিন্তু এনেকৈ যদি হাতেৰে মাৰে মানে তেতিয়া বহুত ক্ৰিস্পি আৰু টেষ্টি হ'ব খাবলৈ। আৰু চিকেন কাৰীৰ লগত খাব তেতিয়া বেছি টেষ্টি হয় না? চিকেন কাৰী के साथ ज़्यादा टेस्टी होता है। তাকো পৰঠা মানে পুৰা দেশী ঘিৰ লগত বনাইছে সেইটো। আৰু গাইছ আজি মানে আমাৰ ডবুৰ পূজা আছে, আমাৰ মিচিং মানুহৰ, যিটো নেকি ডবুৰ পূজাটো বহুত এটা ডাঙৰ পূজা হয়। এইফালে কুকুৰা চুকুৰা ধৰিছে আৰু এইফালে মায়ে কিবা কিবি কৰিছে, পাত চাত ওলাইছে। এয়া আমাৰ পৰ আপং দেখিছেনে? পৰ আপং, ৱাও। এইফালে পৰ আপং মানে ডবুৰ পূজাত বাহিৰতে খাব। এতিয়া আহিব মানুহবিলাক, আহি পেলাই লৈ যাব গোটেই কুকুৰা আৰু এয়া পৰ আপং লৈ যাব গোটেইখিনি। সেইকাৰণে মায়ে ৰেডি কৰি দিছে এয়া। আৰু এইফালে আমাৰ ভাত চাত ৰেডি কৰি দিছে, মানে ৰাতিপুৱা মা দেউতাই ডিউটিলৈ যাব, সেইটো কাৰণে এয়া গুটি আলু আৰু ফ্ৰেঞ্চ বিন ভাজা হয়। এইফালে পাপৰ ভাজা, এইফালে হাজবেণ্ডে বনাইছিলে কেৰেলা পৰঠা, এইটোও খাব বোলে ভাতৰ লগত, চবকে দিব বোলে। আৰু পুদিনা আৰু মচুন্দৰী চাটনি আছে। আৰু কি আছে, চব্জি কি আছে? আৰু এইফালে মাছৰ তৰকাৰী বনাইছিলে, হাজবেণ্ডৰ কাৰণে বনাইছোঁ। আছে দালিত কি দিছে ভণ্টিয়ে বনাইছে গোটেই দালিৰ ভিতৰত। মই নহয়, তো বায়ে বনাইছে। हाय इधर आ जाओ, आप सुबह सुबह ठीक लग रहा है? आप सुबह सुबह चावल क्यों नहीं खाते हैं बताओ? चावल आप अपना बॉडी दिखाओ उधर जाके। कार्बो है। मैं इतना ही खाऊंगी, तुमके लाके कोई फायदा नहीं है। हेलो गाइस, আমি এতিয়া খানা ওলাইছোঁ। ৰাতিপুৱাই খাই ল'ম, কাৰণ আজি ডবুৰ পূজা আছে। এতিয়া মানুহ অহাৰ আগতে আমি খাই ল'ম ঠিকছে, তাৰপিছতে খাব নাপাম আৰু। এইবিলাক দাল বনাইছে, এইফালে মাছৰ তৰকাৰী আছে। দিখা দিয়া नहीं, अभी उन लोग नहीं खाएगा। গুটি আলু ভাজি, কণী আৰু ডোচা আৰু কেৰেলা পৰঠা খাই চাওঁচোন এতিয়া কেনেকুৱা লাগিছে খাই। ইমান ষ্টাইলত খাইছিলে কি হ'ব? ইমান ষ্টাইলত কিয় খাব লাগে? ষ্টাইল কিয় খোৱা নাই? গাইছ, এতিয়া দুপৰীয়া সময় হৈছে আৰু ৰাতিপুৱা মাছৰ তৰকাৰী বনাই থোৱা আছে। আৰু এতিয়া ভাবিছোঁ মই
বাৰীখনলৈ আহিছোঁ মানে মোৰ হাজবেণ্ডৰ কাৰণে কেৰেলাৰ ৰেচিপি এৰিচেৰি বনাম বুলি। নামটো হৈছে ৰেচিপিৰ নামটো হৈছে এৰিচেৰি। চ' চাবলৈ আহিছোঁ মায়ে লগোৱা এয়া ৰঙালাও। এৰিচেৰিটো মানে ৰঙালাও পৰাই বনায়, গোটেই ৰঙালাও আগবিলাকহে আছে, এইখিনি নাখাওঁ আজি। ৰঙালাও মেইন ৰঙালাও চব্জিটোহে বিচাৰিব আহিছোঁ, ক'ৰবাত আছে নেকি। এনেকৈ দেখিলেতো দেখি নাপাওঁ, সেইকাৰণে দাণ্ডা এটা লৈ লৈছোঁ। এনেকৈ চাব লাগিব বিচাৰি পেলাই, দেখি নাপাম নহ'লে। চ' এনেকৈ বিচাৰি পেলাই চাই লৈ, যি ৰ'দ তথাপিও যিহেতু আমি যামগৈ, সেইটো কাৰণে শেষবাৰৰ কাৰণে বনাই দিওঁ ভাবিছোঁ হাজবেণ্ডক। এনেও কেৰেলা গ'লে তাৰে এইয়া দেখিলোঁ দেই, এইফালে এটা সৰু এটা আছে ইয়াত, নহয় ডাঙৰ, ইমান ডাঙৰো নালাগে, দেখিছেনে? এইটো এইফালে এটা ৰঙালাও, এইফালে এটা আছে, পাই গ'লোঁ। সেয়া দেখিছেনে গাইছ? এইটোকে লৈ লওঁ, এয়া এইটো পাৰফেক্ট চাইজত আছে। ইমান ৰ'দত যে মই ৰঙালাও ল'ব আহিছোঁ, হাফ চাপ থাকিব পাৰে, ভয়তে গৈছোঁ। কটাৰীও নানিলোঁ, হাতেৰে ছিঙিবই নোৱাৰিছোঁ গাইছ। চ' গাইছ এয়া লৈ ল'লোঁ ৰঙালাও লৈ পেলাই এতিয়া যাওঁ বনাবলৈ। ৰেচিপিৰ নামটো আপোনালোকে গুগলত চালে দেখি পাবই, কেৰেলাৰ ডিছ হয়, এৰিচেৰি বুলি কয়, যিটো নেকি মগু দাল আৰু এই পামকিন ৰঙালাও মিক্স কৰি পেলাই ককনাট দি পেলাই, ককনাট যিটো নাৰিকলৰ গাখীৰ হয় সেইটো দি পেলাই বনায়। ৰেচিপি নেদেখাওঁ আজি, কেৰেলা যোৱাৰ পাছতে বনাম, কাৰণ ইয়াত বহুত গৰম। তাত যোৱাৰ পাছত আপোনালোকক সকলোবিলাক ৰেচিপি দেখাই আছোঁ। এয়া কাটি ল'লোঁ এনেকৈ সৰু চাইজত, আৰু ইফালে মুগ দাল লৈছোঁ। মুগ দাল আৰু এইখিনি কুকাৰত মই সিজাই ল'ম, তাৰপিছতে এইবিলাক দিম ৰুকি পেলাই। মোৰ এৰিচেৰি এয়া ৰেডি হৈ গ'ল। এইফালে মেংগ' আচাৰ, কেৰেলা ইনষ্টেণ্ট মেংগ' পিকল মই বনাইছিলোঁ যে, এয়া হৈছে আজি বনোৱাটো। আৰু এইফালে আছে আমাৰ এৰিচেৰি বুলি কৈছিলোঁ যে, পামকিন আৰু মগু দাইলৰ পৰা বনোৱা, নাৰিকল দিয়া, পূৰা ঠিক গ্ৰেভি দিছোঁ, ডাঠকৈ গ্ৰেভি থৈছোঁ। আৰু আছে এইফালে মই সৰু বাতিতে লৈছোঁ, আৰু দেখিছেনে? আৰু এইফালে ভাত চাত লৈ ল'লোঁ, আৰু এইফালে মাছৰ তৰকাৰী আছে, এইফালে আৰু আছে। এতিয়া মই আৰু হাজবেণ্ডে খাম। গাইছ মই প্ৰথমতে খাই চাওঁ, এৰিচেৰিৰ লগতে টেষ্ট কৰি চাওঁ। वाओ बहुत टेस्ट लगे सच में। এইফালে মই মেংগ' আচাৰ লৈ লৈছোঁ। মাছৰ তৰকাৰীটো মানে মোক নালাগে, এইফালে চাওকচোন, এয়া মই ছাইডত ধৰিছোঁ, মানে নালাগে মোক। এয়া ইমান সোৱাদ হৈছে, বহুত টেষ্টি, याम्मी। मैंगो अचार का बहुत टेस्टी है। आपको कैसे लग रहा है खा के देखो ना। मीन करी भी फेल हो जाएगा इतना गर्मी में वाइफ ने काफ़ी मेहनत की है। टेस्ट करके बताओ। थोड़ा सा चावल लिया, फिर चावल के साथ रिसोई डाला, थोड़ा सा मांगा करी डाला, उसके बाद वाह अमेजिंग, थैंक यू सुपर, थैंक यू। ये हाथ से देना पड़ेगा। আৰু আমি সন্ধিয়া সময়ত বজাৰলৈ বুলি ওলাই গৈছিলোঁ, আৰু আমি ওলাই যাওঁতে যি বতৰটো বেয়া কৰি দিছিলে, যি ডাৱৰীয়া বতৰ, আৰু আহোঁতে আমি বৰষুণ তিতি পেলাই ইমান বেয়া অৱস্থা হৈ গৈছিলে। আৰু ছোৱালীজনীৰ কাৰণে অকণমান কাপোৰ চাপোৰ ল'বলৈ গৈছিলোঁ যিহেতু। इधर भी अच्छा सा कपड़ा है। चप्पल भी लेना है इसके लिए। बच्ची का ले तू, मेरा ঠিক আছে। আৰু গাইজ বজাৰৰ পৰা ঘূৰি আহি ৰুমৰ অৱস্থা দেখি পেলাই মোৰ মাথা চাথা ঘূৰাই গ'ল, মানে ইমান ভাগৰি পেলাই আহিছোঁ, আৰু ৰুমৰ অৱস্থা এনেকুৱা দেখি পেলাই মোৰ একদম মানে মূৰ চুৰ ঘূৰাই গৈছিলে। আৰু কাৰণ দুপৰীয়া সময়ত আমি পেকিং কৰাৰ কথা আছিলে, কিন্তু কাপোৰবোৰ ইফালে সিফালে ওলট পালট হৈ গ'ল, মানে কোনটো লৈ যাম কোনটো নলওঁ তেনেকৈ ভাবি থাকোঁতে আমাৰ পেকিং কৰা নহ'ল, সেইটো কাৰণে এনেকৈ থাকিছে। আৰু বেগ দুটা দেখিছেনে কিমান ডাঙৰ ডাঙৰ বেগ, এইখিনিত পূৰা ভৰ্তি হৈ যাব। মোৰ ছোৱালীজনীৰ কাপোৰ বেছি হৈ গৈছে, মানে ভাবি পেলাই একদম মাথা ঘূৰাই যে কেনেকৈ যে পেকিং কৰোঁ বুলি। সেইকাৰণে আহি পেলাই অকণমান ৰেষ্ট লৈ পেলাই চাহ তাহ খালোঁ দুটাই। তো ঠিক আছে গাইজ, আপোনালোকক পাছত লগ পাম নেক্সট এটা ব্লগত, আৰু আজিলৈ আহিছোঁ, বাই।